গুরু শঙ্কৰ পৰম শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মেৰিবিল প্ৰাথমিক শাখাৰ পৰম সন্মানীয় সভাপতি সম্পাদক বাপকে মুখ্য কৰি বিভিন্ন দায়িত্বত থকা বা পাই সমস্ত আজি এই পবিত্ৰ অনুষ্ঠানত সমবেত হোৱা ভাওনা অনুৰাগী পৰম শ্ৰদ্ধাৰ বা পাই সমস্ত যুৱ বন্ধুসকল আৰু আজি নাটভাগী পৰিৱেশন কৰিবলৈ লোৱা পৰম সন্মানীয় শিল্পীসকল আমি সমস্ত জনচৰণলৈ সেৱা জনাইছোঁ। আজি এই স্থান আজি পুৱাৰে পৰা পবিত্ৰ গুৰুগৃহত স্থায়ীভাৱে আসন প্ৰতিষ্ঠা তাৰ লগতে সংগতি ৰাখি মহাপুৰুষ গুৰুজনাৰ অমূল্য সৃষ্টি ফুল প্ৰসংগকে আদি কৰি নাম প্ৰসংগ আৰু এই সন্ধিয়া বেলালৈ এভাগী নাটৰ যি ব্যৱস্থা কৰিছে আমি ভাবিছোঁ এই অনুষ্ঠানভাগী এটি মহিমামণ্ডিত অনুষ্ঠানলৈ আজি ৰূপান্তৰিত হৈছে। এনেহেন মহিমামণ্ডিত এই অনুষ্ঠানৰ লগত আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকক চৰণ সেৱা কৰিবৰ কাৰণে যিকোনো আমাক সুবিধা দিলে আমি জয় জয়তে উদ্যোক্তা সকললৈ আমি ভক্তি সহকাৰে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আপোনালোকে জানে যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক এটা সুশৃংখলিতভাৱে আধ্যাত্মিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে ধৰি ৰাখিবৰ কাৰণে যিটো গণমাধ্যম হাতত লৈছিল সেই গণমাধ্যমটি হৈছে ভাওনা। ভাওনাৰ যোগেদি অসমীয়া জাতিটোক সংস্কৃতিবান কৰি তুলিবৰ কাৰণে আধ্যাত্মিকভাৱে আধ্যাত্মিকতাৰ যি শিক্ষা সেই ভাওনাৰ যোগেদি দিব বিচাৰিছিল। মহাপুৰুষ গুৰুজনাই যুগৰ যি ধৰ্ম পালন কৰিবৰ কাৰণে গুৰুজনাই সাহিত্য সংস্কৃতিৰ যোগেদি অসমীয়া জাতিটোৰ লগতে মানৱ জাতিক প্ৰেৰণৰ উপায় দিবৰ কাৰণে বিচাৰিছিল। সেয়েহে আমি ভাবোঁ এনেকুৱা এটা মহিমামণ্ডিত অনুষ্ঠানৰ লগত সংগতি ৰাখি এই ভাওনাৰ যোগেদি আমাৰ শিল্পীসকলে গুৰুজনাৰ আদৰ্শৰে ৰচিত মাতৃভাষাৰ ভাওনাৰ যোগেদি হ'লেও যে গুৰুজনাই দি থৈ যোৱা এই সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে যত্ন কৰাৰ কাৰণে বিশেষকৈ মেৰবিল আৰু মধুমিলন প্ৰাথমিক শাখাৰ সমূহ শিল্পীসকললৈ আমি অতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা যিটো সাহিত্য সংস্কৃতি এটা বিজ্ঞানসন্মত দিশ জড়িত হৈ আছিল। গুৰুজনাই সৃষ্টি কৰা প্ৰতিটো দিশেই এটা বিজ্ঞানসন্মত কাৰণ আছিল। বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে গুৰুজনাই মানৱ জাতিক ঈশ্বৰৰ লগত সমন্বয় স্থাপন কৰোৱাৰ এটা ব্যৱস্থা সংস্কৃতিৰ যোগেদি কৰিছিল। আমি জানো যে সত্য যোগে ধ্যান, এটা যোগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত কেৱল কীৰ্তন বিনাই আৰু নাহিকে দুজা। গতিকে যুগৰ লগত খাপ খুৱাই গুৰুজনাই তেখেতৰ যি সৃষ্টি আমি যদি ভাবোঁ, আমি আপোনালোকে সকলোৱে জানে যে সত্য যুগত ধ্যান কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি হৈছিল, ত্ৰেতা যুগত যজ্ঞ কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি হৈছিল, দ্বাপৰ যুগত পূজা কৰি পেলাই ঈশ্বৰৰ লগত সম্বন্ধ হৈছিল, ঈশ্বৰ প্ৰাপ্তি হৈছিল, আৰু এই কলি যুগত কেৱল মাত্ৰ কীৰ্তন কৰি ঈশ্বৰৰ প্ৰাপ্তি হ'বৰ কাৰণে গুৰুজনাই আমাক যি দিশ দেখাই থৈ গৈছিল এইটো এটা অতি গৌৰৱৰ বিষয়। এতিয়া আপোনালোকে জানে যে যদি আমি ভাবোঁ যে আমি ধ্যান কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি হওঁ
সেইটো কেতিয়াও সম্ভৱ নহয়। আমি আপোনাভাৱে সকলোৱে জানে, আমি যদি 1 ঘণ্টামান সময় আমি লেপেটিকাৰী যদি বহি থাকোঁ, হয়তো সকলোৱে ভাবিব আঁঠুৰ বিষ হ'ব, কঁকাল বিষ হ'ব, বিভিন্ন ধৰণৰ আমাৰ শাৰীৰিক অসুস্থতাই আমাক দেখা দিয়ে, আৰু সেইখিনি সকলোৱে আপোনালোকে উপলব্ধি কৰে। এটা যুগত যজ্ঞ কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি হৈছিল। যজ্ঞ এনেকুৱা আছিল যে যজ্ঞত বহু ধন সোণ তেখেতসকলে দান দিছিল। গতিকে এই বৰ্তমান সময়ত ধন সোণ বা বিভিন্ন আমি দান অনুদান দি পেলাই ঈশ্বৰ প্ৰাপ্তি হোৱাটো সম্ভৱ নহয়। যজ্ঞ কৰি পেলাই আমি ঈশ্বৰ প্ৰাপ্তি হোৱাৰ সম্ভৱ নহয়। দ্বাপৰ যুগত পূজা কৰি পেলাই ঈশ্বৰ প্ৰাপ্তি হৈছিল। গতিকে আমি জানো যে পূজা অৰ্চনা কৰিবলৈ যাওঁতে যদি আমাৰ মন্তব্যত এটা শব্দ যদি আমাৰ খেলি মেলি লাগি যায়, গোটেই আপোনাৰ পূজা অৰ্চনাটোৱে আমাৰ বিশুদ্ধ হৈ যাব। কিন্তু গুৰুজনাই ইমান চিন্তা কৰিছিল। গতিকে কলি যুগৰ মানুহবিলাকৰ যিটো আপোনাৰ হেৰিত থাকিব, এই যুগৰ লগত খাপ খুৱাই পেলাই গুৰুজনাই কি কৈছিল, কেৱল মাত্ৰ ৰাম নাম, কেৱল মাত্ৰ কৃষ্ণ নাম লৈয়ে আমাৰ জীৱ তৰণৰ এটা উপায় দিছিল। গতিকে এই তৰণৰ উপায় পাবৰ কাৰণে আজি আমি সকলোৱে চিন্তা কৰিব লাগিব। গতিকে গুৰুজনাই দি থৈ যোৱা গীত, বৰগীত, নাচ, প্ৰতিটোতে এটা বিজ্ঞানসন্মত কাৰণ আছে। গীতবিলাক গুৰুজনাই ৰচনা কৰিছিল সময় নিবন্ধ কৰিছিল। পুৱাৰ গীত, আবেলি গীত আৰু সন্ধিয়া গীত এনেকৈ আপোনাৰ বান্ধি দিছিল। গতিকে গুৰুজনাৰ দিনত কি হৈছিল যে পুৱাৰ গীত আবেলি গাই ধন ঘৰে কিল খায়। গতিকে গুৰুজনাই ৰচনা কৰা গীতসমূহ যদি আমি সময়ৰ লগত যদি আমি খাপ খুৱাই নাগাওঁ, তেতিয়াহ'লে গুৰুজনাই সেই সময়তো খুব তেখেতে এটা শাসন ব্যৱস্থাৰে গালি দিছিল। গতিকে আজি আমাৰ এটাই অনুৰোধ, গুৰুজনাৰ সৃষ্টিৰাজি আজি আমাৰ যেনেধৰণে আমাৰ ৰাইজে আঁকোৱালি লৈছে, আমি ভাবোঁ গুৰুজনাৰ সৃষ্টিসমূহ শুদ্ধ ৰূপত আমি প্ৰকাশ বিকাশ কৰিলে গুৰুজনাই বিচৰা ধৰণে এখন সুন্দৰ সমাজ, গুৰুজনাই বিচৰা ধৰণে এখন সংস্কৃতিবান সমাজ গঢ় লৈ উঠিব বুলি পেলাই আমি আশা কৰিছোঁ। গতিকে সমূহ ৰাইজলৈ আমি এটাই অনুৰোধ, আজি এই অনুষ্ঠানৰ যোগেদি সেই শিল্পীসকলে তেখেতসকলৰ প্ৰতিভাৰ যোগেদি যিটো সংস্কৃতি এই মঞ্চত প্ৰদৰ্শন কৰিব, হয়তো সেই প্ৰদৰ্শন কৰিবলৈ যাওঁতে শিল্পীসকলৰ অজানিতে ভুল গুটি ৰৈ যাব পাৰে। সেই শিল্পীসকলক আপোনাভাৱে উৎসাহ জনাব, সেই শিল্পীসকলক আপোনাভাৱে আশীৰ্বাদ কৰিব, যাতে গুৰুজনাই দি থৈ যোৱা এই অমূল্য সৃষ্টিসমূহ তেখেতসকলে সংৰক্ষণ কৰি পেলাই অনাগত দিনত এটা শুদ্ধ চিন্তাৰে, শুদ্ধ মানসিকতাৰে এই সমাজখনক আগুৱাই যদি লৈ যায়, তেতিয়াহ'লে এখন আধ্যাত্মিকভাৱে, সাংস্কৃতিকভাৱে এখন শুদ্ধ সমাজ গঢ় লৈ উঠিব বুলি পেলাই আমি আশা কৰিছোঁ। গতিকে আজি এই নাটভাগী হিন্দু মুনিৰ পিতৃভক্তি আৰু দশৰথৰ স্বৰ্গ উদ্ধাৰ এই নাটকখনৰ জৰিয়তে আপোনাভাৱে পিতৃভক্তিৰ যি নিদৰ্শন এই নাটৰ যোগেদি আপোনাভাৱে উপভোগ কৰিবলৈ পাব। আৰু আমি আশা কৰিছোঁ শিল্পীসকলে তেখেতসকলৰ প্ৰতিভাসমূহ এই পবিত্ৰ মঞ্চত উপস্থাপন কৰিব। গতিকে আজি আমি নাটকখন আচলতে উদ্বোধন কৰিব নোৱাৰোঁ। আচলতে গুৰুজনাৰ সৃষ্টি নাটসমূহ উদ্বোধন কৰে খোল বাদ্যৰ যোগেদি, গানিকাৰ যোগেদি আচলতে নাটখন উদ্বোধন কৰে। আজি আমি এই মঞ্চখন কেৱল মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিছোঁ। আমি শিল্পীসকলৰ যি প্ৰতিভা, সেই শিল্পীসকলৰ প্ৰতিভাক আমি সন্মান জনাই আজি এই মঞ্চখন আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰি আমাৰ